চিৰসেউজ জনপ্ৰিয় প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতীৰ খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় অভিনেতাজনৰ এই মুহূৰ্তত আহি পৰিছে এটি বিশেষ খবৰ। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, চিৰসেউজ জনপ্ৰিয় প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতীৰ আছে এটা ভাল খবৰ। অভিনেতাজনৰ খবৰটো পাই সঁচাকৈ বহুত বেছি ভাল লাগিছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলৈ যাচিলো বহুত শুভকামনা। পোনপ্ৰথমে এটি কমেণ্ট কৰি জনাবচোন জনপ্ৰিয় অভিনেতাজনক আপোনালোকে কেনেকুৱা পায়, তেখেতৰ অভিনয় চাই কেনে পায়, নিশ্চয় এটি কমেণ্ট কৰি জনাব। হয়, প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতীৰ ভাল খবৰটো হৈছে যে তেখেতৰ দ্বাৰা অভিনীত এখন অসমীয়া চিনেমা আহি আছে পুনৰ আমাৰ মাজলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।